একাংশ বিউটি পাৰ্লাৰ এতিয়া নাৰী দেহৰ ঘাটিত পৰিণত হৈছে। একাংশ বিউটি পাৰ্লাৰত চলা অনৈতিক কৰ্মকাণ্ডৰ ফলত তেজপুৰত সৃষ্টি হৈছে চৰম উত্তেজনা। উল্লেখ্য যে তেজপুৰ কেতেকীবাৰীত গঢ়ি উঠা একাংশ ইউনিছেক্স চেলুন তথা বিউটি পাৰ্লাৰত চলিছে নাৰী দেহৰ ৰমৰমীয়া বেহা। স্থানীয় ৰাইজৰ তৎপৰতাত ওলাল তেজপুৰৰ একাংশ ইউনিছেক্স চেলুনৰ ভিতৰৰ প্ৰকৃত ৰহস্য। ইউনিছেক্স চেলুনৰ জাবৰৰ দোমত ওলাল আপত্তিজনক বস্তু। একাংশ যুৱতী মহিলাই এতিয়া ইউনিছেক্স চেলুনসমূহৰ জৰিয়তে চলাই গৈছে দেহ ব্যৱসায়। ইয়াকে লৈ এতিয়া চিন্তিত হৈ পৰিছে সচেতন সমাজ। সেয়েহে তেজপুৰৰ লগত বিভিন্ন স্থানত ইউনিছেক্স চেলুনৰ নামত চলি থকা নাৰী দেহ ব্যৱসায় বন্ধ কৰাৰ দাবী সনাতনী বীৰ হিন্দু সেনাৰ অসম প্ৰান্তৰ সহপ্ৰমুখ মণিকণ দাসৰ লগতে কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসম কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি জাহেদ আলীৰ। সনাতনী বীৰৰ এটাই দাবী থাকিব, কেতেকীবাৰীত বিউটি পাৰ্লাৰত যেতিয়া নাৰী ব্যৱসায় চলি আছে, এই বিউটি পাৰ্লাৰ নামত শোণিতপুৰ এৰিয়াত যিমান বিউটি পাৰ্লাৰ আছে এটা তদন্ত হ'ব লাগে। আৰক্ষীক দাবী জনাইছোঁ সনাতনী বীৰৰ পৰা শোণিতপুৰ জিলাৰ SP মহোদয়ক, এই বিউটি পাৰ্লাৰবিলাকত তদন্ত কৰি যিমান নাৰী ব্যৱসায় চলে মালিকবিলাকক ইমিডিয়েট এৰেষ্ট কৰিব লাগে। আজিকালি মই দেখিছোঁ গুৱাহাটীত এইবিলাক হৈ আছিল, গুৱাহাটীত পাইছিলোঁ, এতিয়া তেজপুৰৰ নিচিনা জেগাত এইবিলাক হ'ব বুলি দুৰ্ভাগ্যজনক কথা। তেজপুৰ এখন আমাৰ শান্তি চুক্তি জেগা। তেজপুৰত সচেতন মানুহ এই জীৱন জীৱিকা কৰে। আজি তেজপুৰৰ নিচিনা এইবিলাক অপকৰ্ম কামলি নিজৰ এটা লাজ লগা কথা। এইকাৰণে আৰক্ষীক দাবী জনাইছোঁ, যিমান বিউটি পাৰ্লাৰ আছে এটা তদন্ত কৰি আৰু য'ত য'ত এই অপকৰ্ম কাম কৰি আছে ইমিডিয়েট বিউটি পাৰ্লাৰবিলাক বন্ধ কৰিব লাগে আৰু মালিকবিলাক ইমিডিয়েট এৰেষ্ট কৰিব লাগে, যোনে যোনে এই কামৰ লগত জড়িত আছে। হয়, তেজপুৰ কেতেকীবাৰী যিটো ইউনিছেক্সৰ যিটো চেলুনত ব্যৱসায় আৰম্ভ কৰিছে, আমি দেখিবলৈ পাইছোঁ বহুতো ইয়াতে নাৰী ধ্বংসৰ পথে চলি আছে। গতিকে আমি ৰাজ্য চৰকাৰক দাবী জনাওঁ, এই নাৰী ব্যৱসায়ী যিটো চলাই আছে, ৰাজ্য চৰকাৰে যি গৃহ বিভাগ, এই গৃহ বিভাগে অতি সোনকালে ইয়াৰ ব্যৱস্থা ল'ব লাগে। অন্যথা আমি কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিয়ে নিজাববীয়াকৈ ব্যৱস্থা লোৱাৰ সিদ্ধান্ত ল'ম। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।